প্ৰতিবাদ কৰি আছে তেওঁলোকে এইটো কথা বুজি পোৱা নাই যে কাজিৰঙাত বৰ্তমান কোনো ইকো সেন্সিটিভ জোন নাইয়ে ইকো সেন্সিটিভ জোন বনাবৰ কাৰণে ভাৰত চৰকাৰে আমাক অনুৰোধ কৰিছে যে কিন্তু কাজিৰঙা মানে বিশ্বনাথ কাজিৰঙা মানে গহপুৰ কাজিৰঙা মানে প্ৰায় বোকাখাট কাজিৰঙা মানে কলিয়াবৰ কাজিৰঙা মানে কাৰ্বি আংলং সব প্ৰত্যেকটোৰ পৰা আপোনাৰ কিলোমিটাৰ বেলেগ বেলেগ হ'ব য'ত হাতী যায় তাত 20 কিলোমিটাৰো হ'ব পাৰে য'ত ব্ৰহ্মপুত্ৰ আছে লগত তাত অতিৰিক্তকৈ প্ৰয়োজন নাই গতিকে এটা ইকো সেন্সিটিভ জোন এটা বনোৱা হয় এক্সপাৰ্ট কমিটিয়ে ইকো সেন্সিটিভ জোন বনোৱাৰ পিছত আমি তাক ভাৰত চৰকাৰক পঠাওঁ ভাৰত চৰকাৰে দেৰাদুনৰ ৱাইল্ড লাইফ ইনষ্টিটিউটত পঠায় তাৰ পিছত নেশ্যনেল ৱাইল্ড লাইফ বোৰ্ডত বহি ভাৰতৰ বিখ্যাত প্ৰকৃতিবিদসকলে ESZ মঞ্জুৰি কৰে ইকো সেন্সিটিভ জোন বৰ্তমান নাইয়ে কাজিৰঙা গতিকে যিবিলাক মানুহে তথ্য নাজানে এইবিলাক যেতিয়া কথা কয় ওচৰৰ পাজৰৰ মানুহবিলাকে ভয় খায় যে কৈছো বোকাখাট কাৰণ বোকাখাটৰ ফালে 1 কিলোমিটাৰতকৈ বেছি নালাগে তাত নগৰ হৈ গ'ল কিন্তু যদি কাৰ্বি আংলঙৰ ফালে চাই তাত যেহেতু হাতী যায় তাত 10 কিলোমিটাৰ লাগিব পাৰে মোৰ উত্তৰটো আছিল বোকাখাটত যে ESZ হলে আপোনালোকৰ 1 কিলোমিটাৰ কাৰণ বোকাখাটৰ ফালেতো আপুনি ESZ বনাব নোৱাৰে এটা মানুহৰ মিছামিছি খং উঠাই লৈছে কাজিৰঙাখনটো কংগ্ৰেছে শেষেই কৰি দিছিল য'ত গড়ে থাকিব দিয়া নাছিলে গড় নোহোৱাকৈ কাজিৰঙা থাকিব পাৰে নেকি আজি গৌৰৱ গগৈ মনত ভাবিব লাগে যে তেওঁৰ যদি দেউতাক আৰু 5 বছৰ মুখ্যমন্ত্ৰী হৈ থাকিলেহেঁতেন অসমত এটাও গড় নাথাকিলেহেঁতেন আৰু গড় নাথাকিলে কাজিৰঙাত ইকো সেন্সিটিভ জোনৰ প্ৰয়োজনীয়তা ক'ত আছিলে কংগ্ৰেছে ৰাইজক ক্ষমা খোজা প্ৰয়োজন যে আমি কাজিৰঙা ৰক্ষা কৰিব পৰা নাছিলো বিজেপিয়ে আজি কাজিৰঙাখন ৰক্ষা কৰিছে আৰু ESZ যেতিয়া আমি নটিফাই কৰিম তাত ড্ৰাফট নটিফিকেশ্যন ওলাব মানুহে প্ৰতিবাদ কৰিব পাৰিব মানুহে কমপ্লেইন দিব পাৰিব তাৰ এটা সম্পূৰ্ণ প্ৰক্ৰিয়া আছে